CRPF কেম্পত চাঞ্চল্যকৰ ঘটনা নগাঁও কাটিমাৰী CRPF কেম্পত গুলী চালনা 3জন জোৱানৰ মৃত্যু নগাঁওৰ কাটিমাৰী CRPF কেম্পত পুৱা সংঘটিত হয় গুলীচালনাৰ ঘটনা এজন ASI সংঘটিত কৰে এই কাণ্ড 34 নম্বৰ বেটেলিয়নৰ কাটিমাৰী কেম্পৰ মূল প্ৰৱেশদ্বাৰত কৰ্তব্যৰত আছিল ASI জন তেওঁৰ নাম বাল্লানী প্ৰেমাবৰমে বন্দুক নুলুৱাকৈ আছিল হঠাতে তেওঁ গাৰ্ড ৰুমৰ পৰা এটা ইনচাস ৰাইফল আনে আৰু লগে লগে সতীৰ্থ বিষ্ণু প্ৰসাদ বাঘেলক গুলিয়ায় হেড কনিষ্টেবল বিষ্ণু প্ৰসাদ বাঘেলক গুলিওৱাৰ পাছত SI ৰামনৱাল সিং যাদৱক গুলিয়ায় এই ঘটনাত থিতাতে নিহত হয় তেওঁ ইয়াৰ পাছত ASI গোবিন্দ শ্ৰীপুলক গুলিয়ায় গুলিবিদ্ধ হোৱা গোবিন্দ শ্ৰীপুলক লগে লগে ভিউ কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হয় 3জন সতীৰ্থক গুলিয়ায় বাল্লানী প্ৰেমাবৰমে গুলিয়াই আত্মহত্যা কৰে এই ঘটনা সন্দৰ্ভত নগাঁওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে কয় এই ঘটনাটো আছিল তেওঁলোকে জনামতে আমাক মানুহজন একচুয়ালি গাৰ্ড কমান্ডাৰ আছিল তেওঁৰ লগত আৰ্মছ নাছিল তেওঁ বাকি গাৰ্ডসকলৰ পৰা আৰ্মছটো লৈ পেলাই ইমিডিয়েটলি গুচি গৈ তাৰমানে এই দুজন মানুহক শুই থাকোঁতে মাৰিছে দুজন মানুহ শুই আছিল SI সাব ইন্সপেক্টৰ যাক মাৰিছে সেইজন শুই আছিল আৰু যিজন গাৰ্ড ডিউটিত আছিল গাৰ্ড ডিউটি কৰি আছিল তাক পিছফালৰ পৰা মাৰিছে আৰু নিজে লাষ্টৰ গুলিটো নিজে সুইচাইড কৰিলে কাৰণটো সি এলকহলিক আছিলে মানে হেবিচুৱেল আৰু মানুহটো অলপ ডিপ্ৰেছড আছিলে সেইকাৰণে তেওঁলোকে অফিচাৰে জনোৱা মতে তাক আৰ্মছ দিয়া নাছিলে সি বেলেগৰ আৰ্মছ লৈ মাৰিছে ওপৰ ৰেকৰ্ড তথ্য নাই কিন্তু ডিপ্ৰেছনত আছিলে সেইটো তেওঁ মেডিকেশ্যনত আছিলে সেইটো তেওঁলোকে জনাইছে প্ৰেমাবৰমৰ ঘৰ আছিল অন্ধ্ৰপ্ৰদেশত এই গুলীচালনাৰ ঘটনাক লৈ CRPF কেম্পত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ভিডিঅ' জাৰ্নেলিষ্ট পবিত্ৰৰ সৈতে নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24 CRPF কেম্পত চাঞ্চল্যকৰ ঘটনা নগাঁও কাটিমাৰী CRPF কেম্পত গুলী চালনা 3জন জোৱানৰ মৃত্যু নগাঁওৰ কাটিমাৰী CRPF কেম্পত পুৱা সংঘটিত হয় গুলীচালনাৰ ঘটনা এজন ASI সংঘটিত কৰে এই কাণ্ড 34 নম্বৰ বেটেলিয়নৰ কাটিমাৰী কেম্পৰ মূল প্ৰৱেশদ্বাৰত কৰ্তব্যৰত আছিল ASI জন তেওঁৰ নাম বাল্লানী প্ৰেমাবৰমে বন্দুক নুলুৱাকৈ আছিল হঠাতে তেওঁ গাৰ্ড ৰুমৰ পৰা এটা ইনচাস ৰাইফল আনে আৰু লগে লগে সতীৰ্থ বিষ্ণু প্ৰসাদ বাঘেলক গুলিয়ায় হেড কনিষ্টেবল বিষ্ণু প্ৰসাদ বাঘেলক গুলিওৱাৰ পাছত SI ৰামনৱাল সিং যাদৱক গুলিয়ায় এই ঘটনাত থিতাতে নিহত হয় তেওঁ ইয়াৰ পাছত ASI গোবিন্দ শ্ৰীপুলক গুলিয়ায় গুলিবিদ্ধ হোৱা গোবিন্দ শ্ৰীপুলক লগে লগে ভিউ কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হয় 3জন সতীৰ্থক গুলিয়ায় বাল্লানী প্ৰেমাবৰমে গুলিয়াই আত্মহত্যা কৰে এই ঘটনা সন্দৰ্ভত নগাঁওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে কয় এই ঘটনাটো আছিল তেওঁলোকে জনামতে আমাক মানুহজন একচুয়ালি গাৰ্ড কমান্ডাৰ আছিল তেওঁৰ লগত আৰ্মছ নাছিল তেওঁ বাকি গাৰ্ডসকলৰ পৰা আৰ্মছটো লৈ পেলাই ইমিডিয়েটলি গুচি গৈ তাৰমানে এই দুজন মানুহক শুই থাকোঁতে মাৰিছে দুজন মানুহ শুই আছিল SI সাব ইন্সপেক্টৰ যাক মাৰিছে সেইজন শুই আছিল আৰু যিজন গাৰ্ড ডিউটিত আছিল গাৰ্ড ডিউটি কৰি আছিল তাক পিছফালৰ পৰা মাৰিছে আৰু নিজে লাষ্টৰ গুলিটো নিজে সুইচাইড কৰিলে কাৰণটো সি এলকহলিক আছিলে মানে হেবিচুৱেল আৰু মানুহটো অলপ ডিপ্ৰেছড আছিলে সেইকাৰণে তেওঁলোকে অফিচাৰে জনোৱা মতে তাক আৰ্মছ দিয়া নাছিলে সি বেলেগৰ আৰ্মছ লৈ মাৰিছে ওপৰ ৰেকৰ্ড তথ্য নাই কিন্তু ডিপ্ৰেছনত আছিলে সেইটো তেওঁ মেডিকেশ্যনত আছিলে সেইটো তেওঁলোকে জনাইছে প্ৰেমাবৰমৰ ঘৰ আছিল অন্ধ্ৰপ্ৰদেশত এই গুলীচালনাৰ ঘটনাক লৈ CRPF কেম্পত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ভিডিঅ' জাৰ্নেলিষ্ট পবিত্ৰৰ সৈতে নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24